প্ৰিয় সাংবাদিক বন্ধুসকল, আজি আমি প্ৰেছৰ সন্মুখলৈ আহিব লগা হ'ল। কথাটো হ'ল আমাৰ গোৰেশ্বৰ মহাবিদ্যালয়, যিখন মহাবিদ্যালয় এই অঞ্চলৰ যথেষ্ট সংখ্যক লোকে প্ৰতিষ্ঠা কৰাৰ আগভাগ লৈছিল আৰু বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘই তাত সহযোগ কৰি কলেজ নিৰ্মাণত সহযোগ কৰি দিছিল। এই মহান শিক্ষানুষ্ঠানখনে প্ৰতিষ্ঠাৰ 50টা বছৰ অতিক্ৰম কৰিলে আৰু এতিয়া আমি সোণালী জয়ন্তী উদযাপন কৰিবৰ কাৰণে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰি আমাক দায়িত্ব অৰ্পণ কৰিছে। আৰু এই সম্পৰ্কত দুআষাৰ ক'ব বিচাৰিছোঁ যে ইতিমধ্যে আমি সোণালী জয়ন্তী উৎসৱ 21, 22, 23 মাৰ্চ তাৰমানে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত এটা লোৱা হৈছিল। আৰু আমাৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে লোকসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহিম বুলি প্ৰতিশ্ৰুতিও দিছিলে, কিন্তু আমাক সঠিক তাৰিখটো আমাৰ ইয়ালৈ আহি পোৱা নাই এতিয়ালৈকে। সেইকাৰণে আমি বহুত অলপ চিন্তাটো আছিলোঁ। যিয়ে নহওক তাৰিখটো এতিয়া পাৰেই হ'ল, গতিকে আমি আশা ৰাখিছোঁ তেখেতে এটা ডেট দিব অচিৰে, আৰু সেই ডেটত আমি উদযাপন কৰিবৰ কাৰণে যাৱতীয় ব্যৱস্থাখিনি গ্ৰহণ কৰিম। সদ্যহতে আমি অধিৱেশনৰ আজিৰ পৰা আৰম্ভ হ'বলগীয়া যিটো কাৰ্যসূচী আছিল এইটো স্থগিত ৰখা বুলি আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে আমি ইয়াৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আমাক 26 নৱেম্বৰ 2024 ৰাইজে আদৰণি সমিতি গঠন কৰি দিছিলে, উদযাপন সমিতি গঠন কৰি দিছিলে আৰু বিভিন্ন উপ সমিতি গঠন কৰা হৈছিলে। আৰু 30 নৱেম্বৰত 2024 আমি 16খন উপ সমিতিক আমি কাৰ্যভাৰ দায়িত্বভাৰ অৰ্পণ কৰিছিলোঁ। আৰু এতিয়া আমি নতুন ডেট এটা খুব সোনকালে ঘোষণা কৰিব পাৰিম বুলি আমি এটা আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ সমগ্ৰ অঞ্চলৰ ৰাইজৰ বিভিন্ন সংগঠনৰ ছপা মাধ্যম বা বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকল সকলোৰে আন্তৰিক সহযোগিতা আমি কামনা কৰোঁ। গতিকে ভাবিছোঁ এই অঞ্চলৰ যিটো ঐতিহ্যময় অনুষ্ঠান, এই অনুষ্ঠানখনে এটা নতুন গতি লাভ কৰিব। আপোনালোক আটাইৰে ৰাইজৰ সহযোগত নতুন গতি এটা লাভ কৰিব, আৰু ইয়াকে কামনা কৰি আমি আছোঁ। আৰু আগন্তুক নতুন যি ডেট পাম, আমি তাৰিখ পাম আমি সোণালী জয়ন্তী উদযাপনৰ, সেই তাৰিখত আমি সুকলমে সুন্দৰভাৱে সকলোৰে সহযোগত আমি উৎসৱটি অনুষ্ঠিত কৰিব পাৰিম। এইটো মই গভীৰ আত্মবিশ্বাসী আৰু আপোনালোক আটাইলৈকে মই সহযোগিতাৰ বাবে আহ্বান জনাইছোঁ।